কংগ্ৰেচুলেশ্যন আমাক পাৰ্টি খুৱাব লাগিব দেই উইনাৰ হ'লা নহয় থেংক ইউ কাবেৰী মই মানে তোমালোকক কথা এটা ক'বলৈহে আহিছিলোঁ একচুৱেলি মই তোমালোকক আজিয়ে পাৰ্টি দিম বুলি ভাবিছোঁ ইভিনিং আমাৰ ঘৰলৈ যাবাচোন আৰু বাকী লগৰবোৰকো কৈ দিবা হা মই মানে চবকে লগেই পোৱা নাই আৰু নাম্বাৰো নাই নহয় মোৰ ওচৰত তুলতুলি বাবলি পঞ্চি চবকে কৈ দিবাচোন দেই মই কৈছোঁ বুলি নহ'লে কাম এটা কৰিবাচোন কাবেৰী মোৰ নাম্বাৰটো তোমাৰ ওচৰত আছে নহয় মোলৈ চবৰ নাম্বাৰবোৰ চেণ্ড কৰি দিবাচোন আজি চাগে কিছুমান অহাও নাই কিন্তু নোযোৱাকৈ নাথাকিবা হা যাবা দেই গধূলি যাবা বাবলি ভালেই হ'ল মই তোমাক লগ পাই গ'লোঁ শুনাচোন মই আজি আমাৰ ঘৰত পাৰ্টি ৰাখিছোঁ তোমালোকৰ কাৰণে যাবা দেই অঁ সন্ধিয়া যাবা আজি পাৰ্টি দিবা ঠিক আছে তেতিয়াহ'লে যাম বাৰু দেই বাই দ্য ৱে কংগ্ৰেচুলেশ্যন সঁচাকৈ তুমি সেইদিনা ইমান ধুনীয়াকৈ আনচাৰটো দিলা নহয় মই ইমপ্ৰেছ হৈ গ'লোঁ মোক সোধা হ'লে মই ক'বই নোৱাৰিলোঁ হয় ধুনীয়া লাগিছিল দেই সেইদিনা তোমাক মই আজি জ্ঞানশ্ৰীহঁতৰ ঘৰলৈ যাম মানে তাই উইনাৰ হ'ল যে সেইকাৰণে আমাক পাৰ্টি দিব বোলে অঁ হয় নেকি যাবি আকৌ তেতিয়াহ'লে কিন্তু বেছি দেৰি নকৰিবি দেই ঘৰলৈ সোনকালে আহিবি নহ'লে আকৌ পাপাই খং কৰিব নহয় কি পিন্ধি যাম বুলি ভাবিছ জানো কি পিন্ধি যাওঁ চাব লাগিব ধুনীয়াকৈ চাব লাগিব কাৰণ তাত বহুত মানুহ আহিব আৰু তাইৰ দূৰৰ ফ্ৰেণ্ড কিছুমানে আহিব নহয় ভালকৈ চাব লাগিব অঁ মই তোৰ কথাটো কোৱাই নাই জ্ঞানশ্ৰীয়ে কৈ দিবলৈ কৈছিল এতিয়া ফোন এটা কৰি কৈ দিওঁ নহ'লে পিছত পাহৰি থাকিম তাৰপিছত তাই আকৌ বেয়া পাব মোক চবখিনি খাবলৈ ইমান ভাল লাগিছে ঐ মাইনা তই কাইলৈ পাস্তা বনাই দিবিচোন মোক পাস্তা খাই বৰ ভাল পাওঁ মই সেইদিনা তাই বনাইছিলি যে ভালে লাগিলে খাবলৈ ঠিক আছে মা মই তোমাক ধুনীয়াকৈ বনাই খুৱাম ৰ'বা দেই কাবেৰী ফোন কৰিছে মোলৈ হেল্ল' অঁ কাবেৰী অঁ ক ঐ শুনচোন আজি জ্ঞানশ্ৰীহঁতৰ ঘৰত পাৰ্টি দিছে আমাক চবকে যাবলৈ কৈছে তাই তোক আজি লগেই নাপালে তাই ঘৰলৈ গ'লিগৈ যে তোৰ নাম্বাৰটোও নাই ফোন কৰিবলৈ সেইকাৰণে মোক কৈ দিবলৈ কৈছিলে ওলাবি দেই একেলগে যাম অঁ হ'ব বাৰু একেলগে যাম মই এনেও অকলে নাযাওঁ সিহঁতৰ ঘৰটো চিনি নাপাওঁ নহয় ঐ তই কি পিন্ধি যাম বুলি ভাবিছ মই একো ভবাই নাই এতিয়ালৈকে কি পিন্ধি যাওঁ তই কি পিন্ধিবি হ'ব আৰু কিবা এটা পিন্ধি যাম ধুনীয়াকৈ গ'লেই হ'ল তই 7:30 আমাৰ ঘৰত পোৱাকৈ আহিবি হা অলপ সোনকালে যাম পঞ্চীহঁতো সোনকালে আহিব বুলি কৈছিলে হ'ব দে এতিয়া ৰাখিছোঁ হা জ্ঞানশ্ৰী আকৌ কিয় ফোন কৰিছে মোলৈ হেল্ল' অঁ জ্ঞানশ্ৰী নাই এনেই আছোঁ কোৱাচোন কাবেৰী কথা এটা ক'বলৈ পাহৰিলোঁ আকৌ মানে আজি পাৰ্টিলৈ আহোঁতে ৰেড নহ'লে ব্লেক পিন্ধি আহিবা হা মানে এইটো মই ড্ৰেছ কোড ৰাখিছোঁ আজি চবৰ মিলিলে ভাল লাগিব ন আৰু ৰিপৰ্টাৰো আহিব নহয় মানে মোক কিবা কিবি সুধিব আৰু তোমালোকে তেনেকৈ পিন্ধি আহিবা হা আৰু তুলতুলি তাৰপিছত কাৰোবাক কৈ দিবাচোন পঞ্চায়তক কৈ দিবা সিহঁতলৈ মই ফোন কৰিছিলোঁ ফোন লগা নাই তুমি কৈ দিবাচোন হ'ব দিয়া ৰাখিছোঁ হা ৱাও ড্ৰেছ কোড ৰাখিছোঁ ব্লেক আৰু ৰেড ভালেই হ'ব মই ৰেড পিন্ধি নাযাওঁ মই ব্লেক পিন্ধি যাম অঁ মই পূজাত ড্ৰেছ এটা লৈছিলোঁ নহয় ব্লেক ড্ৰেছ আজি সেইটোকে পিন্ধি যাম তুলতুলিক নকওঁ এতিয়া ফোন কৰি তাই কি পিন্ধে পিন্ধক মইতো ধুনীয়াকৈ যাম থেংক ইউ কাবেৰীহঁত নাই অহা যে নাহে নেকি ইহঁত আৰু তোমালোকে খোৱা বোৱা কৰিলা নাই জুচ দিয়া আছে নহয় তাত লৈ ল'বা হা নিজে নিজে লৈ ল'বা আৰু তাই মোৰ ফ্ৰেণ্ড হয় দেই পাঞ্চালী তাই গুৱাহাটীৰ পৰা আহিছে তোমাৰ নামটো কি তোমাৰ ফ্ৰকটো ইমান ধুনীয়া লাগিছে নহয় ৰেডত পিংক আছে কোৱাচোন মোৰ মানে কাজিন এজনী ডিজাইনাৰ হয় ন তাই ডিজাইন কৰিছে এই ফ্ৰকটো কেনেকৈ ধুনীয়া লাগিছে বাই দ্য ৱে মোৰ নাম নীতা আৰু তোমাৰ জ্ঞানশ্ৰীহঁতে কথা পাতি আছে ৱাও ইমান ধুনীয়া লাগিছে নহয় মোৰ ডাঙৰকৈ পাৰ্টি দিছে দেই ঐ কাবেৰী চবেই ৰেড আৰু ব্লেক পিন্ধি আহিছে আৰু মই যে এনেকৈ আহিলোঁ তই মোক নকলি কিয়
নিজে ভালকৈ আহিছ আৰু মই কথা এষাৰ ক'ব নোৱাৰো তুলতুলি তুমি ভুল বুজিছ মই নাজানো নহয় কোনে কি পিন্ধি আহিব মই কেনেকৈ জানিম মইতো নিজৰ মতেহে আহিছো ইয়াত আহিয়ে দেখিছো এনেকৈ চবেই পিন্ধি আহিছে বুলি হ'ব দে একো নাই এইটো বেয়া লগা নাই নহয় নিজৰ ইচ্ছামতে কিবা এটা পিন্ধিলেই হ'ল বল বল এতিয়া যাওঁ জ্ঞানশ্ৰীহঁতৰ ওচৰলৈ যাওঁ হাই কাবি আহিলা তুমি জ্ঞানশ্ৰী ইমান ধুনীয়া লাগিছে তোমাক তাই তোমাৰ ফ্ৰেণ্ড হয় নেকি আমাৰ কলেজতো দেখা নাই কেতিয়াও নাথাকো নহয় মই গুৱাহাটীৰ হয় জ্ঞানশ্ৰীৰ বেষ্ট ফ্ৰেণ্ড তাই ইনভাইট কৰাৰ কাৰণে আজি আহিলোঁ মোৰ নামটো কাবেৰী তুমি গুৱাহাটীত থাকা ন সেইকাৰণে ক'ৰবাত দেখিছে লাগিছে উত্তম বৰুৱা চিনি পোৱা নেকি মই তাত ফটোশ্বুট এটা কৰিবলৈ গৈছিলোঁ জানুৱাৰীত তোমাকো তাত দেখা লাগিছে গৈছা নেকি তুমি কাবেৰীজনী এনেকুৱাই তাই মোক ক'ব পাৰে তাই সোধোতে তাই একো ভবা নাই বুলিয়ে ক'লে তাই আকৌ নিজে ইমান ধুনীয়াকৈ আহিছে চবেই ৰেড আৰু ব্লেক পিন্ধি আহিছে তাই মোক কথাষাৰ কোৱা নাই নিজকে কিবা ভাল লগা নাই এতিয়া কি যে পিন্ধি আহিলোঁ নহয় মই আজি চিনি পাওঁতো সি মোৰ ফ্ৰেণ্ড হয় তুমি গৈছিলা নেকি শ্বুট কৰিবলৈ মইতো গৈছিলোঁ মই তাতে তোমাক দেখিছোঁ হ'ব দিয়া ভালেই হ'ল চিনাকি হৈ গ'লোঁ তোমাৰ নাম্বাৰটো দিবাচোন দেই কেতিয়াবা গুৱাহাটী গ'লে লগ পাই থাকিম মই মানে গুৱাহাটী গৈয়ে থাকোঁ শ্বুট থাকে আৰু কেতিয়াবা শ্ব' কৰিবলৈও যাওঁ তুমি এবাৰ কি পিন্ধি আহিলা মই ড্ৰেছ ক'ড ৰাখিছিলোঁ নহয় ৰেড আৰু ব্লেক চবেই ফটো উঠিম বুলি ভাবিছিলোঁ অলপ পিছত ৰিপৰ্টাৰ আহিব জ্ঞানশ্ৰী তুমি গম নাপোৱা নেকি কথাটো নাই মইতো গম নাপাওঁ গম পোৱা হ'লে মই এনেকৈ নাহিলোঁ হয় আৰু কোনে মোক কোৱাও নাই কাবেৰী মই তোমাক ফোন কৰি কৈছিলোঁ নহয় মই ড্ৰেছ ক'ড ৰাখিছোঁ ৰেড আৰু ব্লেক তুলতুলি নক'লা নেকি কথাটো জ্ঞানশ্ৰী নহয় মই ফোন কৰিছিলোঁ তুলতুলি তাইৰ ফোনত নেটৱৰ্ক নাপায় যে তাৰপিছত তাই ৰাতিপুৱা তেনেকৈ আহিলে আৰু মই ক'বলৈ থাকি গ'ল মোৰ ওচৰত ৰেড আৰু ব্লেক ড্ৰেছ আছে পিন্ধি লোৱা নহ'লে আমি গোটেই ফ্ৰেণ্ডছ নাই জ্ঞানশ্ৰী নালাগে হ'ব দিয়া মই যাওঁগৈ নেকি মানে মায়ে সোনকালে যাবলৈ কৈছিল ঘৰলৈ আৰু ইয়াত কিমান সময় হ'ব মই ঠিক গম নাপাওঁ হ'ব দিয়া মই তুমি মতাৰ কাৰণেহে আহিলোঁ মই যাওঁ হা বেয়া নাপাবা তুলতুলি তই অলপ আগত গৈছিলিহে ইমান সোনকালে আহিলি যে পাৰ্টি শেষেই হ'ল নি নাই হোৱা কেতিয়াবা গুচি আহিলোঁ চোৱা গো মা জ্ঞানশ্ৰীয়ে মানে ড্ৰেছ ক'ড ৰাখিছিলে মানে চবেই ৰেড আৰু ব্লেক পিন্ধিব লাগিব কিন্তু কাবেৰীৰ কথাটো গম পায় আৰু মোক নক'লে তাই একদম ধুনীয়াকৈ গৈছে ব্লেক ড্ৰেছ পিন্ধি মই যেতিয়া তাত গৈছোঁ তাৰ লগত মিলা নাই আৰু জ্ঞানশ্ৰীয়ে মোক কৈছে কি পিন্ধি আহিলোঁ বুলি এইবোৰ মোৰ নিজৰে ভাল নালাগিলে কাৰণে আহি দিলোঁ কাবেৰীয়ে কথাটো ক'ব পাৰে কালি মোক ফোনো কৰিছে তাই হ'লেও কোৱা নাই কথাষাৰ ক'লে মৰি যাব নেকি বাৰু সেইকাৰণে কওঁ নহয় কাবেৰীৰ লগত বেছিকৈ ৰাখি থাকিবি তাহে মোৰ কথা নুশুনা এতিয়া পালি মজাটো লগতে থাকে লগতেই যাব কলেজলৈ অহা যোৱা কৰিব হ'লে কথা এষাৰ কোৱা নাই হ'ব এতিয়া কান্দিব নালাগে যা মুখ হাত ধুই ল'গৈ